আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকে যেহেতু মোক এটা প্ৰশ্ন কৰিছিল আৰু সেয়া হৈছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা অৰ্থাৎ আচলতে হায়াৰ ছেকেণ্ডেৰী যি ফাইনেল এক্সাম আছে তাত আচলতে গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে আৰু যদি দিয়ে কিমান মাৰ্কছ সাধাৰণতে প্ৰদান কৰে এইটোৰ ওপৰত আপোনালোকে এটা ভিডিঅ' বনাবলৈ যেহেতু ৰিকুৱেষ্ট কৰিছিল গতিকে মই আপোনালোকক আজি এই ভিডিঅ'টিত সেই সম্পৰ্কে অৱগত কৰিব বিচাৰিছোঁ গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে যিমান পাৰে সিমান আপোনালোকৰ ফ্ৰেণ্ডছবিলাকলৈ শ্বেয়াৰ কৰি দিব আজি আপোনালোকক এই ভিডিঅ'টিত সৰ্বপ্ৰথমে জনাব চেষ্টা কৰিছোঁ যিসকলে HS ফাইনেল ইয়েৰ এক্সাম দিব তেওঁলোকৰ পৰীক্ষাবিলাক যিহেতু আৰম্ভ হ'বই বেছি দিন সময় আপোনালোকৰ নাই গতিকে এই ফেব্ৰুৱাৰী মাহতে যেহেতু আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব এই ফেব্ৰুৱাৰী মাহৰ পৰীক্ষাত অৰ্থাৎ আপোনালোকৰ যি এক্সাম সেই এক্সামত আচলতে যেতিয়া আপোনালোকে কৰিব কিছুসকলৰ কিছুমান ছাবজেক্টত হয়তো অলপ কম মাৰ্কছ পাবও পাৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰে বহুতে আচলতে এটা কথা জানিব বিচাৰে যে ইয়াত যি গ্ৰেছ মাৰ্কছ সেই গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে চ' ইয়াত সকলোকে প্ৰথমতে আপোনালোকক মই মাৰ্কশ্বিট দুখন দেখুৱাব চেষ্টা কৰিম আৰু তাৰপিছত সেই গোটেই কথাখিনি বৰ্ণনা কৰিবলৈ যত্ন কৰিম সকলোকে প্ৰথমতে আপোনালোকে মাৰ্কশ্বিট কেইখন চাওক আৰু তাৰপিছত আপোনালোকক মই ক'বলৈ আৰম্ভ কৰি দিম এটা মাৰ্কশ্বিট মই আপোনালোকক দেখুৱাইছোঁ ইয়াত আপোনালোকক আচলতে মাৰ্কশ্বিটখন দেখুৱাৰ মূলতে আপোনালোকক ছাবজেক্টবিলাকৰ বিষয়ে আচলতে অলপ অৱগত কৰোঁ বুলি ভাবিলোঁ সকলোকে প্ৰথমতে আচলতে আপোনালোকে যদি এটা ছাবজেক্টত বেয়া হয় আপোনালোকে যিহেতু জানে যে দুটা ছাবজেক্ট দুটা বিষয় ইংৰাজী অসমীয়া বা অলটি বা যি আপোনালোকৰ MIL আছে সেই MIL ছাবজেক্টটোত যদি আপোনালোকৰ অলপমান বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ এই দুটা কম্পালচৰি হোৱাৰ বাবে আচলতে এইটো ছাবজেক্টত বেয়া হ'লে আপোনালোকৰ পৰীক্ষা বেয়া হয় বুলি কোৱা হয় বাকী থকা যি চাৰিটা বিষয় সেই চাৰিটা বিষয়ৰ তিনিটা বিষয়ত আপোনালোকে পাছ কৰিবই লাগে আৰু এটা বিষয়টো আচলতে ফ'ৰ্থ ছাবজেক্ট হৈ যায় এই মাৰ্কশ্বিটখনত মই যদি আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব ইয়াততো আপোনালোকৰ এটাও বেয়া হোৱা নাই গতিকে মই আপোনালোকক ইয়াৰ মাধ্যমেদি এটা বস্তু বুজাব চেষ্টা কৰিছোঁ যে আপোনালোকৰ যদি ধৰি লওক ইংৰাজীত আপোনালোকে কম মাৰ্কছ পালে ধৰি লওক আপোনালোকে 28 পালে বা 29 পালে বা 27 পালে তেতিয়াহ'লে আপোনালোকক হয়তো সেই 1 2 যি 3 মাৰ্কছ আছে হয়তো আপোনালোকে পাই যোৱাৰ চান্সেছ থাকিব পাৰে মই কৈছোঁ চান্সেছে থাকিব পাৰে আচলতে দিব নিদিব এই গোটেই মেটাৰটো আচলতে আপোনালোকৰ যি পৰীক্ষক সেই পৰীক্ষকৰ ওপৰত আৰু আপোনালোকৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ওপৰত গতিকে যদি আপোনালোকৰ অভাৰঅল যিখিনি মাৰ্কছ আছে সেইখিনি যদি হয়তো ভাল হয় বা আপোনালোকে যদি ভালকৈ আপোনালোকে কৰিছে তেতিয়াহ'লে হয়তো আপোনালোকক গ্ৰেছ মাৰ্কছ দিবও পাৰে আৰু যদি 1 2 থাকিছে তেতিয়াহ'লে হয়তো দিবও পাৰে আৰু যদি আপোনালোকৰ বহুত মাৰ্কছ থাকি গৈছে বা আপোনালোকে ধৰক এটা বিষয়ত ইংৰাজীত যদি 20 পাইছে বা অসমীয়াত যদি আপোনালোকে তেনেকৈ 20 পাইছে তেতিয়াহ'লে আপোনালোকৰ আচলতে তাত গ্ৰেছ মাৰ্কছ দিয়াৰ হয়তো চান্সেছ অলপ কমি যায় আৰু চান্সেছ কমি যায় বুলি কৈছোঁ আপোনালোকক নিদিয়ে বুলি কোৱা নাই হয়তো দিবও পাৰে বা নিদিবও পাৰে তেনেকুৱা ধৰণৰ হয় আচলতে ইয়াত কোনো ধৰণৰ চিয়ৰিটি নাই আপোনালোকে গ্ৰেছ মাৰ্কছ দিয়াটোতো আপোনালোকক দিয়ে সাধাৰণতে আপোনালোকৰ যি মাৰ্কশ্বিট বহুতৰে আপোনালোকে দেখিব যে তাত গ্ৰেছ মাৰ্কছ থাকে বহুতে গ্ৰেছ মাৰ্কছ সাধাৰণতে পায় আৰু তেওঁলোকে সেই গ্ৰেছ মাৰ্কছ পাই পাছ কৰি গুচি যায় তেনেকুৱাও হয় কিন্তু কিছুসকলক যদি চায় তেতিয়াহ'লে তেওঁলোকে আচলতে গ্ৰেছ মাৰ্কছ নাপায় চ' এই বস্তুটো আচলতে এনেকুৱা যে গ্ৰেছ মাৰ্কছটো আচলতে আপোনালোকে পাব নে নাপায় আপোনালোকৰ সেই যিটো টোটেল মাৰ্কছ সেইটোৰ ওপৰত বেছ কৰে আৰু সেইটো কাৰণে আপোনালোকে যদি ইংৰাজী আপোনালোকে 20 পাইছে তেতিয়াহ'লে আপোনালোকৰ অলপমান কম চান্সেছ থাকিব আপোনালোকে গ্ৰেছ মাৰ্কছ পাব বুলি হয়তো আপোনালোকে যদি 27 বা 28 পাইছে তেতিয়াহ'লে হয়তো আপোনালোকক সেই 2 বা 1 মাৰ্কছ যিটো আছে সেইটো আপোনালোকক হয়তো প্ৰভাইড কৰিব বা দিব তাৰপিছত বাকী এই দুটা ছাবজেক্টৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পালে বাকী থকা যিকেইটা তিনিটা বিষয় ঠিক তেনেকুৱা ছেইম টু ছেইম ইয়াতো হয় এই তিনিটা বিষয়টো আচলতে একেই ধৰণৰে হ'ব যদি আপোনালোকে ধৰক একেবাৰে কম মাৰ্কছ পাইছে আপোনালোকে 15 পাইছে 20 পাইছে তেতিয়াহ'লে হয়তো আপোনালোকক সিমানখিনি মাৰ্কছ গেছ নিদিয়ে কিন্তু আপোনালোকে যদি অলপমান বেছি পাইছে 25 26 27 ইমানখিনি আপোনালোকে যদি পাইছে তেতিয়াহ'লে হয়তো আপোনালোকক তাত গ্ৰেছ মাৰ্কছ দিব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে সেইটো বস্তু ক্লিয়াৰ হৈ যাব পাৰে আৰু এটা বস্তু আপোনালোকক জনাই থওঁ যিহেতু আপোনালোকৰ 5টা বিষয়ত আপোনালোকে পাছ কৰিব লাগে 6 নম্বৰ বিষয়টো আচলতে আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট হৈ যায় গতিকে ফ'ৰ্থ ছাবজেক্টৰ মাৰ্কছ সাধাৰণতে প্লাছ নকৰে ইয়াত আপোনালোকে দেখিছে গ্ৰাণ্ড টোটেল আউট অফ 500 মাৰ্কছ 500 মাৰ্কছ মানে 5টা ছাবজেক্ট ইয়াত কিন্তু আপোনালোকে যদি চায় ইয়াতো আচলতে 5টা বিষয় আছে অৰ্থাৎ তেওঁ 5টা বিষয়ৰ ওপৰতে আচলতে 5টা বিষয় লৈছিলে গতিকে 5টাৰ ওপৰতে তেওঁৰ ৰিজাল্ট কিন্তু আপোনালোকে যিহেতু যেতিয়া ল'ব আচলতে আপোনালোকে 6টা বিষয় থাকিব 6টা বিষয় এটা আপোনালোকৰ ফ'ৰ্থ হৈ যাব আৰু বাকীখিনি আপোনালোকৰ কম্পালচৰি হ'ব আচলতে আপোনালোকৰ সেই 5টাৰ পৰাই যিখিনি মাৰ্কছ
প্লাছ কৰিব আৰু সেই 5টাৰে মাৰ্কছ আপোনালোকৰ পাৰ্চেণ্টেজ হিচাপেও থাকি যাব চ' এইখিনি আছিল আপোনালোকৰ কাৰণে চ' গ্ৰেছ মাৰ্কছ পোৱা নোপোৱাটো আপোনালোকৰ কিহৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকক সকলো কথা ক'লোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো পায় আপোনালোকে হয়তো সন্তুষ্ট হৈছে গোটেইখিনি কথা হয়তো আপোনালোকে গম পাইছে চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম তাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ